বড়ো জাতি আপোনালোকে জানিব বড়ো জাতি অৰ্জুন চেত্ৰী ডাঙৰীয়াৰ লগত কথা পাতি আছো আমি বহু সময়ত বড়ো ছাত্ৰ সন্থা বড়ো জাতিৰ লোকে আহ্বান কৰা আমি মিটিং বিলাকলৈ যাওঁ সেই মিটিং বিলাকলৈ গলে আমি দেখো যে অসমত এতিয়া এটাই জনগোষ্ঠী আছে যেটো জনগোষ্ঠী বা এখিনিয়ে মানুহ আছে সেই মানুহখিনি হৈছে বড়ো মানুহ যিখিনি মানুহে ৰাতিপুৱা 8 বজাত যদি এখন মিটিং শেষ হয় সন্ধিয়া 8 বজালৈকে নোগোৱাকৈ তললে মূৰ কৰি প্ৰতিটো মানুহৰ কথা শুনি থাকিব পাৰে সেই জাতিটো হৈছে বড়ো জাতি যেটো জাতিয়ে নিজৰ সাজপাৰ আজিলৈকে এৰি দিয়া নাই যেটো জাতিয়ে নিজৰ ভাষা আজিলৈকে এৰি দিয়া নাই যেটো জাতিয়ে নিজৰ সাহিত্য আজিলৈকে এৰি দিয়া নাই সেই জাতিটোৱে হৈছে বড়ো জাতি সেই কাৰণে সেই জাতিটোৱে যিটোৱে বিচাৰে সেই বস্তুটোকে তেখেতসকলে আজৰি আনিবৰ কাৰণে সক্ষম হয় এতিয়া বড়ো জাতিটোৱে বহুখিনি আগলৈকে গুচি গ'ল অসম বিধানসভাত আহি বড়ো ভাষাটো তেখেতসকলে এষ্টাব্লিছ কৰিবৰ কাৰণে সক্ষম হৈছে বিটিআৰৰ বাহিৰতো আন ঠাইতো নিজৰ সংস্কৃতি নিজৰ চিনাকি নিজৰ পৰিচয় এইবিলাক কেতিয়াও এৰা নাই আজি ইয়াত বহু গোৰ্খা জনগোষ্ঠীৰ মানুহে নিজ নিজ সাজপাৰত বহি আছে দেখি ভাল লাগিছে এইবিলাক হৈছে আমাৰ চিনাকি বেলেগকৈ ক'ব দৰকাৰ নাই যে মই গোৰ্খা জনগোষ্ঠীৰ পৰা প্ৰতিনিধিত্ব কৰিছো মানুহক দেখিলেই গম পোৱা যায় গোৰ্খা জনগোষ্ঠীৰ স্বাভিমান লৈ জীয়াই আছে এই কথাবিলাক দেখিলেই গম পোৱা যায় আমি যে আজিৰ তাৰিখত ছাত্ৰ ছাত্ৰীসকলে কওঁ যে আমি মডাৰ্ণ হৈ গলো গিটাৰখন বজাব জানো গিটাৰখন বজাব জনাৰ পিছত আমি নিজকে মডাৰ্ণ বুলি ভাবো পৃথিৱীৰ সব জনা যেন অনুভৱ হয় আপুনি যেতিয়া এই অসমখনৰ পৰা অকমান বাহিৰলৈ ওলাই যাব বা আন যেতিয়া মানুহৰ লগত কথা বতৰা পাতিব তেতিয়া অনুভৱ কৰিব গিটাৰখন বিশ্বৰ সকলো মানুহে বজাব জানে ইচ্ছা কৰিলে গিটাৰখন বজাব জনা প্ৰতিটো জাতি জনগোষ্ঠী বিশ্বৰ প্ৰতিটো সম্প্ৰদায়ৰ মানুহে ইচ্ছা কৰিলে প্ৰতিজন ছাত্ৰ ছাত্ৰী গিটাৰখন বজাব জানে কিন্তু নিজৰ জনগোষ্ঠীৰ যিটো বাদ্য আজি যদি গোৰ্খা মাদলটো বিশ্বৰ আন মানুহে বজাব নাজানে সেইটো বজাব জানিব কেৱল গোৰ্খা লোকসকলেহে সেইটো বজাব জনাতে নিজৰ অহংকাৰটো থাকিব লাগে গিটাৰখন বজাব জানি তাৰ অহংকাৰ নাই গতিকে এই কথাবিলাক আমি প্ৰত্যেকে মনত অনুধাৱন কৰিব লাগিব গোৰ্খা জনগোষ্ঠীটো বা গোৰ্খা সম্প্ৰদায়টো এটা বিৰাট শক্তিশালী এটা বিৰাট বিশ্বাসযোগ্য কাৰোলৈ ভয় নকৰা এটা সম্প্ৰদায় যেটো সম্প্ৰদায়ৰ নিজা ভাষা আছে সাহিত্য আছে সংস্কৃতি আছে নিজা সাজপাৰ আছে নিজৰ মৌলিক উপাদানেৰে জাতিটোৰ সক্ৰিয়তাৰে জীয়াই থাকিবৰ কাৰণে সক্ষম হৈছে যেটো জাতিয়ে মূৰ তুলি নিজৰ সক্ৰিয় বৈশিষ্ট্যৰে জীয়াই থাকিবৰ কাৰণে চেষ্টা কৰিছে সেই প্ৰজন্মটিয়ে কৈছে গোৰ্খা জনগোষ্ঠীক প্ৰতিনিধিত্ব কৰা বৰ্তমানৰ প্ৰজন্ম আৰু ইয়াত যিসকল জ্যেষ্ঠ লোক বহি আছে এতিয়া কি সকলে আশা কৰিব আপোনালোক উঠি অহা প্ৰজন্মৰ ওপৰত আপোনালোক উঠি অহা প্ৰজন্মই এগৰাকী ভাল ভাৰতীয় এগৰাকী ভাল অসমীয়া হোৱাৰ লগে লগে এগৰাকী ভাল গোৰ্খাও হ'ব লাগিব কাৰণ সত্যকাম বৰঠাকুৰচাৰে কৈ গ'ল যে আপোনালোকে একে সময়তে দুটা ভাষাৰ ওপৰত গুৰুত্ব প্ৰদান কৰিব লাগিব সমন্বয়ৰ কাৰণে আপোনালোকে সকলোৰে লগত মিলা প্ৰীতিকৈ চলিবৰ কাৰণে অসমীয়া ভাষাটোক আপোনালোকে গুৰুত্ব প্ৰদান কৰিব লাগিব আৰু কৰি আহিছে আৰু লগে লগে নিজৰ যিটো মাতৃভাষা নিজৰ মাৰ মুখৰ পৰা যিটো ভাষা শুনিছে জন্ম হৈয়ে মায়ে যিটো ভাষা শিকাইছে সেইটোৱে হৈছে আমাৰ মাতৃভাষা আৰু সেই ভাষাটোকো সমানে আগুৱাই লৈ যাব লাগিব যি মানুহে নিজৰ মাতৃভাষা নাজানে সেই মানুহ কথা ক'ব জানিও বোবা যি মানুহে নিজৰ মাতৃভাষা ক'ব নাজানে সেই মানুহৰ জ্ঞান থাকিব অজ্ঞানী গতিকে মই ইয়াত আশা ৰাখিছো যিসকল ছাত্ৰ ছাত্ৰী আছে আপোনালোকে কথা ক'ব জানিও বোবা নহব আপোনালোকৰ জ্ঞান থাকিব অজ্ঞানী নহব আপোনালোকে নিজৰ জাতিটোৰ কাৰণে স্বাভিমানৰ কাৰণে নিজৰ সংস্কৃতিৰ কাৰণে আৰু এই চহকী যিটো ভঁৰাল আছে সেই ভঁৰালটোক আগবঢ়াই লৈ যাবৰ কাৰণে কাম কাজ কৰক আহি থাকিবলগীয়া দিনত আপোনালোকৰ দুচকুৱে যিবিলাক সপোন দেখিছে সেই সপোনবিলাকে সাকাৰ ৰূপ পাওক তাকে আমি কামনা কৰিছো গোৰ্খা জাতিটোৰ কাৰণে অসমৰ কাৰণে অসমীয়াৰ কাৰণে ভাৰতৰ কাৰণে আপোনালোকে কাম কৰক সামাজিক দায়বদ্ধতাৰে কাম কৰক সমাজৰ কাৰণে এনেকুৱা কিছুমান কাম কৰক যে আপোনালোকে আজি ইয়াত সম্বৰ্ধনা জ্ঞাপন কৰিব আপোনালোকে সম্বৰ্ধনা লৈ যাব আহি থাকিবলগীয়া দিনত আজি 10 বছৰৰ পিছত আপোনালোকে কৰা কামটোৰ কাৰণে যদি আমি পুনৰ মনত পেলাবলগীয়া হয় এইগৰাকী ছাত্ৰ বা ছাত্ৰীক 10 বছৰ আগতে আমি
ধুলেজান ক্লাব প্ৰেক্ষাগৃহত সম্বৰ্ধনা জ্ঞাপন কৰিছিলো আৰু তেওঁ সামাজিক দায়বদ্ধতাৰে সমাজৰ কাৰণে জাতিটোৰ কাৰণে কাম কাজ কৰি গৈছে সেই বুকুত সেই খেপা সেই মন্ত্ৰটো আপোনালোকে কঢ়িয়াই লৈ যাওক তাকে কামনা কৰি আপোনালোকৰ উজ্জ্বল ভৱিষ্যত কামনা কৰি মই মোৰ বক্তব্য সামৰণি মাৰিছো ধন্যবাদ জয় আহোম।